আকৌ নিৰ্বাচনলৈ সাজু হাগ্ৰামা আকৌ ৰৌতা আৰু কাজলগাঁও দখলৰ ব্লু প্ৰিণ্ট বিজেপিৰে হ'ব নেকি BPFৰ মিত্ৰতা কি পৰিকল্পনা হাগ্ৰামাৰ 5 বছৰ বাহিৰত থকাৰ পিছত আকৌ কুকৰাঝাৰ দখল কৰিলে হাগ্ৰামাৰ BPFে 5 অক্টোবৰত দ্বিতীয় ইনিংছৰ প্ৰথম বৰ্ষ অতিক্ৰম কৰিব হাগ্ৰামা চৰকাৰে পিছে চৰকাৰৰ প্ৰথম বাৰ্ষিকী ক'ত কিদৰে পালন কৰিব BPFে বুধবাৰে বাক্সাত হোৱা দলৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত লোৱা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত 5 অক্টোবৰটো 1 year completion হ'ব তো সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম ইয়াৰ বিষয়লৈও আলোচনা কৰিছে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আলোচনা অবজাৰ্ভ কৰিব লগতে BTC হেডকোৱাৰ্টাৰ হিচাপে কোকৰাঝাৰত চেণ্ট্ৰেলি অবজাৰ্ভ কৰা হ'ব ইফালে চৰকাৰ পৰিচালনাৰ সমান্তৰালভাৱে আন এক নিৰ্বাচনলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰী BTCৰ পৰিষদীয় সমষ্টি ৰৌতা আৰু কাজলগাঁৱত হ'ব উপ নিৰ্বাচন দুই পৰিষদীয় সমষ্টি পুনৰ দখলৰ বাবে ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হ'ল দলীয় গুৰুত্বপূৰ্ণ বৈঠকত কাজলগাঁও BTC সমষ্টি আৰু ৰৌতা BTC সমষ্টি ইয়াতে আমাৰ দুইজনৰ এজনটো MLA এজনটো মন্ত্ৰী হৈ গ'ল তো ইহঁতৰ এই সমষ্টিত আমাৰ এতিয়া কি ক'ম এইটো বাই ইলেকশ্যন হ'ব কাজলগাঁৱত হ'ব আৰু ৰৌতাত হ'ব বাই ইলেকশ্যন দুটা সমষ্টি BPF পৰাই হ'ব যেটো BPF আছিল এইটো BPF পৰাই হ'ব ইফালে দিছপুৰৰ সমান্তৰালভাৱে কুকৰাঝাৰত বিজেপিৰ সৈতে সম্পৰ্ক অটুট ৰখাৰ পৰিকল্পনা হাগ্ৰামাৰ বিশেষকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দিষ্ট BTCৰ 5 জিলাৰ ভূমি উপদেষ্টা সমিতিত বিজেপিৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰাটো সিদ্ধান্ত লোৱা হ'ল বৈঠকত আমাৰ BTC অঞ্চলত যেটো ল্যান্ড এডভাইজাৰী বোৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা সাব ডিভিজনত ইয়াত বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম আৰু ঠিক তেনেকুৱা ST বোৰ্ড আমাৰ BTC লেভেলৰ সাব ডিভিজন ওয়াইজ বা ডিস্ট্রিক্ট ওয়াইজত ST বোর্ড থাকে ইয়াতেও বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ আমি অন্তৰ্ভুক্ত কৰিম সেইটো বিষয়লৈ আমি আলোচনা কৰিছোঁ মুঠতে BTCত যাতে কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণ সজাগ হাগ্ৰামা মহিলাৰী পিছে এই ধাৰা অটুট ৰখাত হাগ্ৰামা কিমান সফল হয় সেয়া হ'ব লক্ষণীয় মুছলপুৰৰ পৰা মানৱ চক্ৰৱৰ্তীৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24